মই অংকুৰে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। দিব বিচাৰিছো আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। খবৰসমূহ জনাৰ আগতে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰথম খবৰটো দিব বিচাৰিছো PMAY গৃহৰ বাবে জীৱিকা সখীয়ে দিয়া তালিকা নহ'ব। এই কথা কোনে মন্তব্য কৰিছিল সেই সম্পৰ্কে আপুনি জানিব পাৰিব বা আকৌ কেনেকৈ আপুনি আবেদন কৰিব লাগিব। জীৱিকা সখীয়ে শৌচাগাৰ গৰু গাহৰি ঘৰটো মানুহৰ ঘৰ বুলি জিঅ'টেক কৰি 43 লাখ হিতাধিকাৰীৰ তালিকা দিছে। গাঁও সভা পাতি পঞ্চায়তৰ সভাপতি সচিবে নতুনকৈ বাছনি কৰিব প্ৰকৃত কেঁচা ঘৰ থকা মানুহক। প্ৰকৃত হিতাধিকাৰী বুলি পঞ্চায়তৰ সভাপতি সচিবে চহী কৰিব লাগিব। গাঁও সভা পঞ্চায়তৰ সভাপতি সচিবে হিতাধিকাৰী বাছনি কৰি দিয়াৰ পাছত ভেৰিফিকেশ্যনৰ বাবে পুনৰ হিতাধিকাৰীৰ ঘৰে ঘৰে যাব বিভাগীয় লোক। এই কথা কোনে মন্তব্য কৰিছিল সেই সম্পৰ্কে জানিব। অনিয়ম হ'লেও পঞ্চায়তৰ সভাপতি সচিবৰ চাকৰি যাব আৰু যাব লাগিব জেলত। এই মন্তব্য আগবঢ়াইছিল মন্ত্ৰী ৰঞ্জিত দাসৰ। আপুনি নিশ্চয় গম পাইছে, আপুনি যদি জিঅ'টেক কৰা নাই বা আকৌ পুনৰ ভেৰিফিকেশ্যন হ'ব, চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই, যিহেতু ক'লেই যে PMAY গৃহৰ বাবে জীৱিকা সখীয়ে দিয়া তালিকা নহ'ব। এতিয়া নেক্সট খবৰটো আপোনালোকৰ বাবে আগবঢ়াইছোঁ। নেক্সট খবৰটো আগবঢ়াইছোঁ প্ৰেৰণা আঁচনিখনৰ ওপৰত। এই প্ৰেৰণা আঁচনিখনৰ জৰিয়তে কোনসকল উপকৃত হ'ব বা কিমানকৈ টকা লাভ কৰিব। প্ৰেৰণা দশম শ্ৰেণী শিক্ষাৰ্থীসকলক জলপান প্ৰদান অনুষ্ঠান। এই অনুষ্ঠান অলৰেডি হৈ গ'ল বা আপোনালোকে কিমানকৈ টকা পাব বা কোনসকলে লাভ কৰিব সেই সম্পৰ্কে জনাম। কেতিয়া এই আঁচনিখন উদ্বোধনী কৰিলে সেই সম্পৰ্কেও আপুনি জানিব পাৰিব। 28 নৱেম্বৰত এই আঁচনিখন শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ পাঞ্জাবাৰী গুৱাহাটীত আপোনালোকৰ শুভ উদ্বোধনী কৰিলে। আৰু আপুনি কেনেদৰে আবেদন কৰিব পাৰিব বা কোনে আবেদন কৰিব পাৰিব এই সম্পৰ্কে আপুনি চাই লওক। অসমৰ ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষা শিক্ষাৰ্থী আদৰ্শ বিদ্যালয়সমূহত অধ্যয়ন CBSE দশম শ্ৰেণী পৰীক্ষাৰ্থীসকলে পাৰিব আৰু আৰ্থিক অৱস্থা নিৰ্বিশেষে অসমৰ স্থায়ীভাৱে বসবাস কৰা শিক্ষাৰ্থীসকলে আবেদন কৰিব পাৰিব। এতিয়া আপুনি ছাইডত মন কৰিব কিমানকৈ টকা পাব বা কেইমাহৰ বাবে দিব সেই সম্পৰ্কে জানিব পাৰিব। তাৰপিছত মই আপোনালোকক জনাম উদ্দেশ্য। 2025 আপুনি এই চাৰ্কুটলৈ মন কৰক। 2025 চনৰ নৱেম্বৰ মাহৰ পৰা 4 মাহৰ বাবে মাহিলী দিয়া হ'ব 300 টকাকৈ জালপানিক ব্যৱস্থা। নিশ্চয় আপুনি গম পালে দশম শ্ৰেণীত পঢ়ি থকা ছাত্ৰ আৰু ছাত্ৰীসকলে লাভ কৰিবলৈ সক্ষম হ'ব 300 টকাকৈ 4 মাহৰ বাবে দিব। এতিয়া উদ্দেশ্য চাওক কি কাৰণে এই টকাখিনি দিছে বা আপুনি মন কৰিব। শিক্ষাৰ্থীসকলৰ অধ্যয়নৰ সামগ্ৰী কিতাপ পুষ্টিকৰ খাদ্য আদি ক্ৰয় কৰাৰ দিশত সহায়। শিক্ষাৰ্থীসকলৰ আত্মবিশ্বাস মানসিক স্বাস্থ্য আৰু মনোবল বৃদ্ধি। তাৰপিছত দিয়া আছে দৰিদ্ৰ পৰিয়াল আৰু গ্ৰাম্যাঞ্চলৰ শিক্ষাৰ্থীৰ মাজত বিদ্যালয় ত্যাগ প্ৰৱৰ্তনাৰ হ্ৰাস। হাইস্কুল শিক্ষান্ত পৰীক্ষা দশম শ্ৰেণী শিক্ষান্ত পৰীক্ষা সামগ্ৰিকভাৱে উত্তীৰ্ণ হাৰ বৃদ্ধি। চৰকাৰী প্ৰাদেশিক আৰু আদৰ্শ বিদ্যালয়সমূহত নামভৰ্তিৰ বৃদ্ধি। নিশ্চয় আপুনি জানিব পাৰিছে। আৰু এই আঁচনিৰ জৰিয়তে বা প্ৰেৰণা আঁচনিৰ জৰিয়তে কিমানসকল ছাত্ৰ বা ছাত্ৰী উপকৃত হ'ব অসমত সেই সম্পৰ্কে আপুনি জানি লওক। উপকৃত শিক্ষাৰ্থী 4.4 লাখ। নিশ্চয় আপুনি গম পাইছে 4.4 লাখ প্লাছ, মানে তাতকৈ বেছি হ'ব। এই সম্পৰ্কে নিশ্চয় আপুনি জানিব পাৰিলে। মই আপোনালোকক উদ্দেশ্য সম্পৰ্কে জনালোঁ, মাহিলী কিমানকৈ টকা পাব সেই সম্পৰ্কে জনালোঁ। এতিয়া আহক আমি নেক্সট খবৰটোৰ বিষয়ে আৰম্ভ কৰোঁ। নেক্সট খবৰটো আছে নিযুত মইনা। আপোনালোকে নিশ্চয় গম পায় যে নিযুত মইনা আঁচনিৰ জৰিয়তে 1000 টকাকৈ ছাত্ৰ ছাত্ৰীসকলে লাভ কৰি আহিছে, অৰ্থাৎ ছাত্ৰীসকলে লাভ কৰি আহিছে যিসকলে আপোনাৰ হাই ছেকেণ্ডেৰী পঢ়ি আছে। এতিয়া নিযুত মইনাৰ পাছতেই ছাত্ৰসকলকো দিব টকা বা কি আঁচনি কেতিয়াৰ পৰা দিব সেই সম্পৰ্কে আপুনি জানিব পাৰিব। হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰিছিল। আপোনালোকে মন কৰক, আপোনালোকে মন দি চাওক। নিযুত মইনাৰ পাছতে এইবাৰ বাবু আঁচনি। এই বাবু আঁচনি আৰম্ভ হ'ব 1 জানুৱাৰীৰ পৰা। নিশ্চয় আপুনি জানিব পাৰিছে এই মন্তব্য দিছিল হিমন্ত বিশ্ব শৰ্মাই। এতিয়া নেক্সট খবৰটো আপোনালোকৰ বাবে আগবঢ়াইছোঁ। ফেচবুক পেজৰ জৰিয়তে অজন্তা নেওগ ডাঙৰীয়াই বা
কি মন্তব্য কৰিছে ৰেচন কাৰ্ড থকা ব্যক্তিসকলক সেই সম্পৰ্কে জানিব পাৰিব যদি ৰেচন কাৰ্ড থাকিলে কি কি উপকৃত হ'ব সেই সম্পৰ্কে জানক এগৰাকী মহিলা সঁচা অৰ্থত সবলীকৰণ পথ আগুৱাই নিবলৈ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ ভিতৰত ৰেচন কাৰ্ড হৈছে অন্যতম শক্তিশালী উদাহৰণ ৰেচন কাৰ্ড কেৱল এখন পৰিচয় পত্ৰই নহয় ই খাদ্য সুৰক্ষা অৰ্থনৈতিক ভৰসা আৰু স্বাস্থ্যৰ সুবিধা লাভ অন্যতম সাৰথি নিশ্চয় আপুনি জানিব পাৰিলে এতিয়া বেনাৰখনৰ জৰিয়তে কি আছে এই বেনাৰখনত সেই সম্পৰ্কে জানিম এখন ৰেচন কাৰ্ড এগৰাকী মহিলাৰ বাবে কিমান উপকাৰী বা সেই সম্পৰ্কে আপুনি গম পাব বা কি আঁচনি লাঘৱ হ'ব সেই সম্পৰ্কে জানিব পাৰিব এখন ৰেচন কাৰ্ড এগৰাকী মহিলা আৰু অনেক চৰকাৰী সুবিধা সম্ভাৱ্য নিশ্চয় আপুনি গম পাইছে কিদৰে উপকৃত হ'ব ইয়াত উপকৃত দিছে 5 লাখ টকালৈকে আয়ুষ্মান কাৰ্ড চিকিৎসা নিশ্চয় আপুনি গম পাইছে যদি আপোনাৰ এখন ৰেচন কাৰ্ড থাকে 5 লাখ টকা সুবিধা লাভ কৰিব পাৰিব ৰেচন কাৰ্ডৰ জৰিয়তে বা আয়ুষ্মান কাৰ্ডখন আপুনি উলিয়াই ললে মেডিকেলৰ বিভিন্ন ধৰণৰ টেষ্টে হওক বা বিভিন্ন পৰীক্ষা বা দৰৱসমূহ আপুনি ফ্ৰীতে লাভ কৰিবলৈ সক্ষম হ'ব আৰু অৰুণোদয় জৰিয়তে 1250 টকা লাভ কৰিবলৈ সক্ষম হ'ব যদি আপোনাৰ এখন ৰেচন কাৰ্ড আছে তেন্তে আপুনি অৰুণোদয় আঁচনিখন আবেদন কৰি লাভ কৰিবলৈ সক্ষম হ'ব প্ৰত্যেক মাহতে 1250 টকা তাৰপিছত লেখা আছে 5 কিলো বিনামূলীয়া চাউল এজন ব্যক্তিত 5 কিলোকৈ বিনামূলীয়া চাউল লাভ কৰিবলৈ সক্ষম হ'ব আৰু তাৰপিছত বৰ্তমান দিয়া হৈছে 1 কিলোকৈ মচুৰ দালি নিমখ আপুনি নিশ্চয় গম পাইছে মচুৰ দালি চেনি নিমখ 1 কিলোকৈ এখন ৰেচন কাৰ্ডত দিয়া হৈছে আপোনালোকে ৰাজ সাহায্য লাভ কৰিবলৈ সক্ষম হৈছে তাৰ বিনিময়ত দিবলগীয়া হৈছে আপোনালোকে কিমানকৈ টকা 117 টকা আৰু তলত লেখা আছে শীঘ্ৰে ৰাজ সাহায্য যুক্ত গেছ সিলিন্ডাৰ আপুনি গেছ সিলিন্ডাৰ লাভ কৰিবলৈ সক্ষম হ'ব বা গেছ সিলিন্ডাৰ ক্ৰয় কৰোঁতে আপোনালোকে 300 টকা ৰাজ সাহায্য লাভ কৰিবলৈ সক্ষম হ'ব এই সম্পৰ্কে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মন্তব্য আগবঢ়াইছিল বা আপুনি অৰুণোদয় আঁচনি যদি লাভ কৰে তেন্তে নিশ্চয় মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰ ফিলআপ কৰিছে সেই সম্পৰ্কে নিশ্চয় আপুনি জানে বন্ধু বান্ধৱীসকল এখন ৰেচন কাৰ্ড থাকিলে কিমানখিনি সুবিধা উপকৃত হয় বা কিমানখিনি সুবিধা লাভ কৰে সেই সম্পৰ্কে অজন্তা নেওগ ডাঙৰীয়াই ফেচবুক পেজৰ জৰিয়তে জনালে ময়ো আপোনালোকক জনাইছো আৰু এই ভিডিঅ'টোত সৰু কিছুমান ইনফৰমেশ্যন দিবৰ বাবে মই যত্ন কৰিছো যদি ভিডিঅ'টোৰ জৰিয়তে আপুনি উপকৃত হৈছে বা ভিডিঅ'টো চাই ভাল পাইছে তেন্তে প্লিজ এটা লাইক কৰিব আৰু এতিয়ালৈকো যদি আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ